हेलो एवरीवन नमस्कार निकिता भार्गवी ब्लग्सले आपला সকলোকে স্বাগতম জনাইছো আৰু এতিয়া আমি ৰেডি হৈ ললো আৰু এতিয়া আমি যাবলৈ লৈছো কলিয়াপানী আউনিআটি সত্ৰলে আৰু সবে ৰেডি হৈ ললে তাৰ পাছত এতিয়া আৰু গাড়ী আহিলে আমি এতিয়া যাম আৰু ইফালে শৰণ লবৰ কাৰণে আহিছিলে শিৱসাগৰলে আৰু এতিয়া আজি এই ভিডিওটো হৈছে সেপ্টেম্বৰ 12 তাৰিখৰ ভিডিও আছিল আৰু ভিডিওটো এডিট কৰিবলৈ নোৱাৰা বাবে ইমান দেৰি হৈ গল হেবাবে আজি এডিট কৰি পেলাই আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছো হেহে এতিয়া ভিডিওটো আৰম্ভ কৰিলো ভিডিওটো শেষলৈকে চাই থাকিব বুলি আশা কৰিছো আৰু এয়া হৈছে আমাৰ আইতা আৰু মিষ্টাৰৰ মানে আইতা হয় আৰু এইফালে শাহুমাও আছে ৰেডি হৈ ললে আৰু হাই কবলৈ দিছো অকমান মানে লাজ কৰিছিল আৰু এইফালে সত্ৰলে যাবলৈ এয়া বস্তু বাহিনী উলিয়াই লৈছে আৰু এইফালে আহি আছে আমাৰ শাহুমা মোৰ শাহুমা হয় এইফালে শাহুমাও ওলাইছে আৰু শহুৰদেউ ওলালে আৰু ককাও ওলালে তেওঁলোক আগবাঢ়িলে বাৰু এতিয়া আমি ইয়াৰ পৰা যাম আৰু ইপিনে যাবলৈ দেৰিয়ে হৈছে 8টা বজাতে যাবলৈ কৈছিল যিহেতু আমাৰ ইয়াত দেৰিয়ে হৈছে আমি এতিয়া গাড়ীত বহি ললো গাড়ীত বহি লৈ পেলাই গৈ আছো আৰু ইয়াৰ পৰা এখন গাড়ীৰ পৰা মানে ভাগ হ'ব এতিয়া ঠেলা হেঁচাকৈ গৈ আছো গাড়ীত কিয়নো গাড়ীখনত ভাগ হৈ যাব মানে যেহেতু ভকত যাব ভকতৰ আমাৰ হৰি ভকত যাব হৰি ভকতৰ গাড়ীটো যাব এতিয়া আমি আহি পাইছো হে সত্ৰৰ ভিতৰলৈ আহি পাইছো হে আৰু এয়া সত্ৰলৈ আহি থকা ৰাস্তাটো দেখুৱাই দিছো এয়া আমি পালোহি আৰু ৰাস্তাত ভিডিও নকৰিলো আৰু যেহেতু মই যেনেকৈ ভিডিও কৰিম বুলি ভাবিছিলো সেইভাবে ভিডিওটো কৰা নহলেগৈ কাৰণটো জনাম বাৰু কিহৰ কাৰণে ভিডিও কৰা নহলে মই মনতে যেনেকৈ ভাবি থৈছিলো মই সত্ৰলৈ আহিলে পেলাই যেনে ধৰণে ভিডিওটো ধুনীয়াকৈ কৰিম বুলি ভাবিছিলো হেনে ধৰণে সম্ভৱ নহলে আৰু ভিডিওটো মই কৰিব নোৱাৰিলো আৰু যিখিনি পাইছো সেইখিনিকে কৰিলো কৰি লৈ পেলাই আপোনালোকলৈ আগবঢ়াইছো ভিডিওটো যি কেনেকুৱা লাগে চাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু তেনেহলে বলক ভিডিওটো চাই থাকক আৰু আমি সত্ৰৰ ভিতৰলৈ যাওঁ এয়া আহি পালোহি আৰু এইফালে এয়া আউনিআটি সত্ৰ আৰু এই পুখুৰীটোতে ডাঙৰ মাছ আৰু কাছ আছে বোলে কিন্তু এতিয়া আমাৰ সেয়া চাবলৈ সময় নাই আমি এতিয়া যাব লাগে সেই যিখিনি প্ৰসাদৰ কাৰণে মাছাল অনা গৈছিলে সেইখিনি সোনকালে গৈ পেলাই আগবঢ়াবগৈ লাগে দিবগৈ লাগে সেইবাবে আমি এতিয়া সত্ৰৰ ভিতৰলৈ গৈ আছো এয়া আমি চেণ্ডেল গাড়ীতে থৈ ললো থৈ লৈ পেলাই আমি এতিয়া ভিতৰলৈ গৈ আছো আৰু যিহেতু গোটেইখিনি বজাৰ কৰা হৈছিলে তাৰ ভিতৰতে মানে ফলহা কিছুমান ৰখি গৈছিলে সেইবাবে ইয়াতে পায়ে যিহেতু সেইবাবে ইয়াতে লৈছো আৰু আমি সোনকালে আহিছো আৰু দোকান বজাৰবিলাক ইমান দোকান কিখন মানে সব খোলা নাই আৰু এখন দুখন খুলিছে আৰু পাছত লাষ্টত আপোনালোকক দেখুৱাম বাৰু দোকানবিলাক বহুত বস্তু পোৱা যায় ইয়াতে আৰু মেলাৰ দৰে হয় সেয়া আৰু যিসকলে সত্ৰলৈ আহিছে কলিয়াপানী সত্ৰলৈ আহিছে সেইসকলে গম পাবই আৰু এইফালে আইতা শাহুমা আৰু হৰি ভকতৰ মা গৈ আছে আগত আৰু মই ভিডিওটো মানে ভাবিছিলো সকলোকে ভালকৈ দেখুৱাম বুলি ভিডিওত কিন্তু তেনেকুৱা দেখুৱাব নোৱাৰিলো আৰু সত্ৰও মই ভালকৈ দেখুৱাম বুলি ভাবিছোঁ সেই সত্ৰও মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ আৰু যিয়ে নহওক পিছত যদি সত্ৰলৈ যাওঁ আৰু যাব লাগিবই সত্ৰলৈ আৰু তেতিয়া গ'লে বাৰু ভালদৰে সত্ৰখন দেখুৱাম এয়া সত্ৰৰ ভিতৰত মানে এনেকৈ গছ পুলি ৰোৱা হৈ আছে ফুল আৰু বিভিন্ন ধৰণৰ গছ ৰোৱা হৈ আছে ইমান ধুনীয়াকৈ থৈছে আৰু এয়া দেখিছে নহয় সত্ৰত যিহেতু স্কুল আৰু কলেজ আছে আৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ গৈ আছে আৰু আমি সেই ল'ৰা ছোৱালীখিনিক মানে নাপালোঁ বাৰু লগ পোৱা নাছিলোঁ আৰু এইফালে আহি পেলাই মানে ছাইডত বহুতকেইটা ঘৰ আছে তাত মানুহ হয়তো থাকে তাত মানে প্ৰসাদখিনি জমা দিবহি লাগে তাত এতিয়া ইয়াতো গোসাঁই আছে ইয়াত গোসাঁইসকল আছে আৰু ইয়াতে মানে বহুতখিনি ঘৰ আছে আৰু আহি লৈ পেলাই আৰু এটা ডাঙৰ কথা হ'ল কি যি মানুহজনেহে শৰণ ল'বলৈ আহিছিলে কিন্তু ময়ো মানে ভবা হোৱা নাছিলে শৰণ ল'ম বুলি আৰু যিহেতু গুৰুৱে মানে মহিলাসকলক শৰণ নিদিয়ে বুলি আমি আগতে জানো সেইবাবে
ভাবিছিলোঁ শৰণ দিয়া মই মানে লোৱা নহ'ব বুলি, কিন্তু ইয়াত আহি গম পালোঁ যে মহিলাসকলকো শৰণ দিয়ে বুলি। যেতিয়া নেকি সুধিলে মহিলা কোনোবা আছে নেকি, তেতিয়া মানে মই আছিলোঁ, সেইবাবে ময়ো শৰণ ল'ম। আৰু সেইবাবেই আচলতে গোটেইখিনি দেখুওৱা নহ'লে, যিহেতু ভাবিছিলোঁ যেতিয়া শৰণ ল'বগৈ, শৰণ লোৱা সেইখিনি টাইমতে মই মানে গোটেই সত্ৰখিনি দেখুৱাম বুলি, ভালদৰে দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু দেখুওৱা নহ'লে। কাৰণ সেইটোৱে ময়ো যিহেতু শৰণ ল'ব লগা হ'ল, সেইবাবে মই কেমেৰাটো যিহেতু ধৰি থাকিব নোৱাৰোঁ। ইয়াতে আমাৰ শৰণ দিয়া হ'ব। শৰণ লোৱাৰ আগতেই মানে যিখিনি পাৰোঁ সেইখিনি ভিডিঅ' কৰি থৈছোঁ। এইফালে একো হোৱাই নাই বাৰু। এইফালে এয়াই হৈছে মেইন নামঘৰ, আৰু এয়া আমি এতিয়া নামঘৰলৈ গৈ আছোঁ। তাত মানে চাকি জ্বলাব লাগিব, চাকি জ্বলাই কৰিলে সেৱা কৰি ল'ম, সেৱা কৰি লৈ পেলাই তাৰপিছত আমি আকৌ যোন নেকি শৰণ দিব তালৈ যাবগৈ লাগিব, আৰু তাত বহি থাকিব লাগিব। তাৰপিছত যেতিয়া গুৰুৱে মাতিব তেতিয়া আমি যাব লাগিব। সেইবাবে আচলতে গোটেইখিনি দেখুওৱা নহ'লে, আৰু যিখিনি পাৰিছোঁ সেইখিনিকে দেখুৱাইছোঁ বাৰু। আচলতে ভিডিঅ' এইকাৰণেই কৰা হোৱা নাছিলে, চবতে ভিডিঅ' কৰা এলাউড নাছিলে, আৰু সেইবাবে আৰু আগতে মোক কৈ থোৱা হৈছিলে য'তে ত'তে ভিডিঅ' নকৰিবা বুলি। সেইবাবে মই ভিডিঅ' কৰাও নাছিলোঁ বাৰু য'তে ত'তে, আৰু কৰিম ক'ৰবাত কেনেবাকৈ দুখ লাগিব, সেইবাবে কৰা নাছিলোঁ। এয়ে হৈছে মেইন নামঘৰ ভাগ সত্ৰৰ, আৰু এয়া আমাৰ দেহাই গোটেইখন দৌৰি ফুৰিছে, আৰু ইয়াতে মানে প্ৰসাদখিনি আকৌ আনি পেলাই ইয়াতে দিব লাগে। ইয়াতে মানে প্ৰসাদৰ যোগাৰ কৰি আছে, আৰু সেইফালে দদৈয়েকে তাইক ৰখাই আছে, মানে ককাক হয় আৰু ককাকে ৰখাই আছে তাইক, কিন্তু তাইক ৰখাটোৱে বহুত মুস্কিল হৈ পৰিছে। মানে তাই এজেগাত নাথাকি ইফালৰ পৰা সিফালে, সিফালৰ পৰা সিফালে গোটেই মানে সত্ৰতে তাই দৌৰি ফুৰিছিলে, আৰু মানে ৰখাজনেও বহুত ভাগৰি পৰিব লগা হয় তাইক ৰাখিলে। এজনেতো ৰাখিব নোৱাৰি, সেইবাবে আৰু চবেই মিলা প্ৰীতিকৈ তাইক ৰাখিলে। আৰু যিখিনি শৰণ লোৱাৰ আগত মই পাৰিছোঁ তাইক মই তেনেকৈ চম্ভালিবলৈ চেষ্টা কৰিছিলোঁ, আৰু বাকীখিনি সময়ত দদৈয়েকৰ লগত আছিলে আৰু ককাকৰ লগত আছিলে, মানে দুইজনেই ককাকে হয় আৰু ককাকৰ লগত আছিলে, দুইজনৰ ককাকৰ লগতে এনেকৈ ৰাখিলে। আৰু এতিয়া আমি সত্ৰৰ পৰা ওলাবলৈ লৈছোঁ, আৰু সত্ৰৰ পৰা ওলাবলৈ লওঁতে অকণমান ভিডিঅ' কৰিছোঁ। ইয়াতে সত্ৰৰ ভিতৰতে কলেজ আৰু স্কুল আছে, আৰু সেইবিলাক দেখুৱাব পৰা নহ'লেগৈ, আৰু কাৰণ এইকাৰণে দেখুৱাব পৰা নহ'লেগৈ কাৰণ আমি লৰালৰিকৈ যাবগৈ লগা হ'লগৈ। চবৰে মানে দায়িত্ব কিছুমান আছে, সেই দায়িত্বৰ কাৰণে যাব লগা হ'ল। মাও যিহেতু ফোন আহিলে, মাও এফালে যাব লগা আছিলে, সেইবাবে সোনকালে শৰণ লোৱাৰ পাছত আমাক খোৱালে, খুৱাই বৈ লৈ পেলাই আমি এতিয়া মানে সকলো কাম হৈ গ'ল। হোৱাৰ পাছত আমি এতিয়া ঘৰমুৱা হৈছোঁগৈ, আৰু যিহেতু গৰমটোও বেছি আৰু মানে ৰখি থাকিবলৈ নোৱাৰি, সেইবাবে আৰু তাইকো ছোৱালীজনীয়েও আমনি কৰি আছিলে, সেইবাবে আমি আহিলোঁগৈ। আৰু মই যি ধৰণে ভাবিছিলোঁ সেই ধৰণে বাৰু ভিডিঅ' কৰা নহ'লেগৈ, আৰু আমি অহা সময়ত দেখিলোঁ দোকান গোটেইখিনি দোকানেই খোলা হৈ আছে, সেইবাবে এইখিনিতো ভিডিঅ' কৰিলোঁ। আৰু মাহঁতেও কিবাকিবি লৈ আছে, ময়ো ল'লোঁ, নামঘোষা এখন ল'লোঁ, তাৰপাছত মাহঁতেও লৈ আছে কিবাকিবি। এতিয়া আৰু লৈ পেলাই সোনকালে আমি যামগৈ। ইয়াতে ডাঙৰ কাছ আৰু মাছ আছে বোলে, কিন্তু আমি দেখা নাপালোঁ, যিহেতু সেইখিনি সময়ত মানে বহুত ৰ'দ পৰি আছিলে। আমাৰ দেহাই বাৰু দেখা পালে বোলে, ডাঙৰ কাছটো দেখা পালে, এনেকৈ মুৰি দিওঁতে ওপৰলৈ আহিছিলে, ওপৰলৈ আহোঁতে মানে তাই দেখা পালে, আমি কিন্তু দেখা নাপালোঁ বাৰু। সেইখিনি সময়ত গোটেই ৰ'দটো পৰি আছিলে যে, সেইবাবে চাগে ওলাই অহা নাছিলে, কিন্তু মুৰি চুৰি দিয়া আছে, ওলাই অহা নাছিলে। আৰু গধূলালৈ হৰিভকতৰ ঘৰত আমাক যিহেতু নিমন্ত্ৰণ কৰিছিলে, ভাত খাবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে, আৰু আহি লৈ পেলাই মোক দায়িত্ব দিছিলে হৰিভকতৰ ঘৰত ভাত খাবলৈ মাতিলে, আৰু সেয়াৰে ভাতৰ আয়োজন চলি আছে। এইফালে এটা গেছত পাপাই বনাই আছে ভাত, এইফালে হাঁহৰ মাংস আনিছিলে, হাঁহৰ মাংস কোমোৰা আলুৰে, আৰু ব্ৰইলাৰ সৰু আলু, আৰু এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ। আৰু যিহেতু পাপাই অকলে নোৱাৰিব, সেইবাবে ময়ো লাগি কৰি দিলোঁ, মোকো লাগি কৰি দিলে, বনাবলৈ দিলে, সেইবাবে ময়ো সেইফালে লাগি আছোঁ। এইফালে মা আৰু
হৰি ভকতৰ দেউতা বহি আছে এফালে মোৰ শহুৰ দেউতা এফালে লাগি আছে বনাই আছে আৰু এফালে মই বনাই আছো মাছ ফ্ৰাই কৰি আছো আৰু এফালে ভাত মাছ ফ্ৰাই আৰু মাছৰ কণী সেইখিনি মই বনালো বাকীখিনি মাংস পাপাই বনালে বাৰু দালিখিনি মই বনালো সেনেকৈ হৈ গ'ল আৰু এফালে বাপেক জীয়েকে ভিডিঅ' কৰি আছে হাই নকৰা কেলে হাই নকৰা এইফালে হাই কৰা আকৌ হা Ding dong dong dong. Ding dong dong dong. Let to know. Let to good go. Itu let to hele. Ini. Oh.